আজি 15 আগষ্ট 1947 চনৰ আজিৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষ স্বাধীন হয়। আজি ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। এয়া আপোনালোকে দেখিছে বিশ্বনাথ চাৰিআলিৰ কাছাৰী মৈদামৰ পৰা মই আপোনালোকক এই অনুষ্ঠান দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ইমান ধুনীয়া পৰিৱেশ, NCC পুলিচ ফ'ৰ্চ, বিশ্বনাথ পুলিচ ফ'ৰ্চ সকলোৱে নিজৰ দায়িত্ব পালন কৰি গৈ আছে। এয়া চাওক, তেওঁলোকে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ কৰিছে, ইমান ধুনীয়া সুন্দৰ পৰিৱেশন। তাৰ মাজতে চাওকচোন, এয়া আছাম পুলিচ ফ'ৰ্চৰ তেওঁলোকৰ ষ্টাণ্ট পৰিৱেশন কৰিছে। ইমান ধুনীয়া পৰিৱেশ, তেওঁলোকে যে বৰষুণকো নেওচি পেলাই তেওঁলোকে পৰিৱেশন কৰিছে, ইমান ভাগ্যৰ কথা। যিহেতু আজিৰ দিনত বহুত বৰষুণ দিলে, 15 আগষ্টৰ দিনাখন এনেকুৱা আগতে হোৱা নাছিল, এবাৰ ফাৰ্ষ্ট টাইম হ'ল। যিহেতু হ'লেও তেওঁলোকে বৰষুণৰ মাজতো নিজৰ দায়িত্ব পালন কৰি গৈছে। সেয়া চাওকচোন, কিমান এটা সুন্দৰ পৰিৱেশ, নহয়নে বাৰু? লাষ্টত এয়া গোটেইখিনি তেওঁলোকে কৰিব নোৱাৰিলে, যিহেতু হ'লেও যিমানখিনি পাৰে কৰিলে। তাৰ মাজতে এই অনুষ্ঠান সামৰণি মাৰিবলগীয়া হ'ল, যিহেতু বৰষুণৰ কাৰণে। ধন্যবাদ। আজি 15 আগষ্ট।